হয় বিভিন্ন স্কুল কলেজত বছৰে বছৰে যিহেতু ৰিপেয়াৰিং কৰিবলৈ এটা পইচা ফাণ্ড দিয়া হয় অসম চৰকাৰৰ তৰফৰ পৰা, আৰু এইখন চৰকাৰে বিশেষকৈ স্কুলৰ প্ৰতি যিটো স্কুল যদি ক'ৰবাত জৰাজীৰ্ণ অৱস্থাতে বনোৱাৰ তেওঁলোকে ব্যৱস্থা কৰিছে, ক'ব লাগিব যে আৰু বিভিন্ন চাহ জনগোষ্ঠীৰ সকলক যাতে শিক্ষাগত অৰ্হতাটো বাঢ়ি যায় বা বিভিন্ন চাহ বাগিচাবিলাকত তেওঁলোকে হাইস্কুল বনোৱাৰ ব্যৱস্থা কৰিছে। কিন্তু তেনে সময়তে এজন ঠিকাদাৰ মই মতালিৰ আচলতে এইসকল ৰাইজক চকু কপালত তুলিছে, আৰু অসমৰ ৰাইজক মই প্ৰথমতে ঠিকাদাৰজনৰ যি কৰ্মকাণ্ড মই দেখুৱাবলৈ বিচাৰিছোঁ আছাম টকছৰ জৰিয়তে। মোৰ সহযোগীক মই দেখুৱাৰ বাবে অনুৰোধ কৰিম। আচলতে যি টিং লগোৱা হ'ল তাত কিন্তু আচলতে এই টিংকেইখন লাগি থাকে ক'ত? আচলতে তাতে টাচ থাকিব, তাত যিটো পাৰ্লিং দিয়া হয়, কেঞ্চি দিয়া হয়, আৰু সেই কেঞ্চিৰ অৱস্থা যদি আপুনি চায়, মই পোনে পোনে মোৰ সহযোগীৰ জৰিয়তে আছাম টকছৰ ৰাইজক মই অসমৰ ৰাইজক দেখাব বিচাৰিছোঁ। এইডাল বাঁহ য'ত ভঙা আছে, আৰু এই টাচটো যিটো আমি কেঞ্চি বুলি ক'লে এক প্ৰকাৰে ভুল নহয়, এই কেঞ্চি এডোখৰৰ পৰা নাই, আৰু তাতে টিংখন মাৰি দিয়া হৈছে। আচলতে কিমান উপযোগী এই অঞ্চলৰ কণ ছাত্ৰ ছাত্ৰীসকলে যিহেতু এই স্কুলখনত অধ্যয়ন কৰে, গতিকে এই কিবা কাৰণত যদি এইডাল ভাঙি, মই পুনৰ দেখাব বিচাৰিছোঁ, এইডাল যদি কেনেবাকৈ ভাঙি কণ ছাত্ৰ ছাত্ৰীৰ মূৰৰ ওপৰত পৰে, তেতিয়াহ'লে কি অৱস্থা হ'ব? গতিকে এই যে ঠিকাদাৰজনে এনেকুৱা ধৰণৰ কাম কৰিছে, গতিকে স্থানীয় ৰাইজ আজি ওলাই আহিছে আৰু আমাক নিমন্ত্ৰণ কৰিছে। আমি সেইকাৰণে আজি আমি জোনাকী প্ৰাথমিক বিদ্যালয় স্থাপিত 1985 চন 1 নং দিকম নাহৰণি গাঁৱৰ লেঙেৰাইত আমি উপস্থিত আছোঁ, আৰু পোনে পোনে ৰাইজৰ ওচৰলৈ যাব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰোঁ, যিহেতু আপুনি এই স্কুলখন যি একেবাৰে নিম্ন মানদণ্ডৰ যি ৰিপেয়াৰিং কৰি আছে, তাৰ কাৰণে আপুনি প্ৰতিবাদ কৰিছে। গতিকে আপোনাৰ পৰা মই পোনে পোনে জানিব বিচাৰিম, কি ক'ব এই মুহূৰ্তত? ঠিকাদাৰজনক আপুনি জনাইছিল নেকি? হয়, আপোনাৰ পোনপ্ৰথমে আছাম টকছ নিউজ লাইভক ধন্যবাদ জনাইছোঁ, যিহেতু আপোনালোকে আমাৰ এই বিদ্যালয়খনত আহি উপস্থিত হৈছে, আৰু এই জৰাজীৰ্ণ যি অৱস্থা, সেই অৱস্থা আপোনালোকে যি আজি আপোনালোকৰ সংবাদ মেলত দাঙি ধৰিব আহিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু বিশেষ ঠিকাদাৰখনক কোৱা হৈছে যে বাৰম্বাৰ ক'লো মই ফোন কৰি, যে তেওঁ আপোনালোকে কামটো ভালকে কৰক। ঠিকাদাৰজনৰ নাম কি? ঠিকাদাৰৰ নামটো হৈছে আপোনাৰ বিজয় ঠাকুৰ। তেওঁ তিনচুকীয়া বুলি গম পাওঁ, যিহেতু মই আজিলৈকে তাক দেখাও নাই। যিহেতু তাৰ যি কাম কৰা ল'ৰাখিনি আছিলে, তেওঁলোকক মই অৱগত হলো ইয়াত। মই ক'লো যে কামটো বন্ধ কৰিব লাগে ইমিডিয়েটলি, যিহেতু কাম এনেকুৱা নহয়, চৰকাৰে পইচা দিছে। আজি আপোনালোকে জানে, আমাৰ আটাইতকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু প্ৰায় শিক্ষা অনুষ্ঠান বিলাকত খুব গুৰুত্বপূৰ্ণ ভাৱে তেওঁ কাম বিলাক কৰিছে, আৰু আমি জনা মতে চৰকাৰে ইমান ধুনীয়াকে টকা এটা দিছে, সেই টকাখিনি আমি যে এই জেগাত কেনেকুৱা ইউজ কৰিব লাগিব, সেই কথাখিনি আমি ৰাইজে জানো। আৰু ঠিকাদাৰে তাৰ মই মতালি কৰি আজি আপুনি দেখিব পাইছে, এইটো বিল্ডিঙত পচা কাঠটোত ডাইনা লগাইছে। মই ক'লো যে ক'তোতো পচা কাঠত ডাইনা লগা দেখা নাই, বা কাঠত আমি ডাইনা মৰা দেখা নাই। মানুহে প্ৰায় তাত লো ব্যৱহাৰ কৰে। সেই লো ব্যৱহাৰ নকৰাৰ সত্বে আকৌ পুৰণা লোখনত ইয়াত আপোনালোকে যোনটো দেখালে, সেই বাঁহ লগাই লো মাৰি তাৰপৰা তাত প্ৰাইমাৰ নেমাৰে। মই ক'লো প্ৰাইমাৰ মাৰিব লাগিব। তেওঁ এজন কৰ্মৰত ল'ৰা এজনে কৈছে যে দাদা পুৰণা লোটোত বোলে প্ৰাইমাৰ নেমাৰে। আৰে সেইটো কেনেকা হ'ব? প্ৰাইমাৰ নেমাৰে, প্ৰাইমাৰ মাৰিব লাগিব। তাৰপৰা সিমানটো কওঁতে মই ক'লো আমাৰ স্কুলৰ ছেক্ৰেটাৰীক মাতিলো। তাৰপৰা ছেক্ৰেটাৰী আহিলে, মোক ক'লে যে কাইলৈ গাঁৱৰ ল'ৰাখিনিক ওলাই দিবা, তেতিয়া কাম হয়। মই কৈছো আপুনি নিজে অন্ততঃ বন্ধ কৰিব লাগে, আপুনি নিজ চকুৰে চাই আছে ইয়াতে 2 নম্বৰ কাম হৈ আছে। আৰু আমাৰ যি চৰকাৰখনে 2 নম্বৰী হ'বই নিদিওঁ বুলি যদি এনেকুৱা কণ্ট্ৰেক্টাৰে বা ঠিকাদাৰে কাৰোবাৰ যদি সি নিজৰ মই মতালি যদি এনেকুৱা কাম কৰিব বিচাৰে, তো তাৰ কাৰণে গৃহস্থ ব্যৱস্থা ল'ব লাগিব চৰকাৰে। মই সেয়াই কৈছো, আৰু স্থানীয় ৰাজ্য আছে, তেহেঁতৰ পৰাও অলপ মন্তব্য ল'বৰ কাৰণে নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছো। ওপৰে ৰং চং তলে কোৱাৰ ভেটো, যিহেতু কয় আচলতে অগ্ৰসৰসকলে কৈ গৈছে। মই আৰু এটা পৰিৱেশ ভিতৰলৈ মই যিহেতু সহযোগীৰ জৰিয়তে আছাম টকছৰ দৰ্শকবৃন্দক মই দেখুৱাবলৈ বিচাৰিম। আচলতে ডাইনালুম মৰা হৈছে, তেখেতে এটা স্পষ্টভাৱে কৈছে ডাইনালুম মৰা আছে, আৰু ডাইনালুম যিহেতু কাঠত মৰা নহয়, কিন্তু যি আছে কাঠত মাৰিলে আমি এক কথাত আমি ধৰি ললো যে তেওঁ সীমিত এটা ফাণ্ড দিছে, কাঠত মাৰিছে। কিন্তু কাঠখিনি পুৰণা কাঠ, আৰু কাঠখিনি জহি খহি গৈছে, আৰু এনেধৰণে জহি খহি যোৱা কাঠত কিন্তু ডাইনালুম মৰাৰ যি তেওঁ অপচেষ্টা চলাইছে, আচলতে কোনোবা এখিনি তেওঁ ধন যিহেতু যি ধন ৰাখি কিন্তু তেওঁ অপচয় কৰাৰহে এটা নিশ্চয়কৈ ফুটি উঠিছে। মই আৰু আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম পোনে পোনে। আমি গম পাইছো যে আপুনি এইখন স্কুল আপোনাৰ দিনতে প্ৰতিষ্ঠা হৈছিল।